আহিছোঁ ৰাজনৈতিক খবৰ যে পুনৰ এটা কংগ্ৰেছৰ পৰা মানুহ গৈ আছে বিজেপিলৈ প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছী মন্ত্ৰী বিস্মিতা গগৈ বিজেপিলৈ গৈ আছে লগতে অংকিতা দত্তয়ো বিজেপিলৈ গৈ আছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি দিছোঁ কিছুদিনৰ পিছত শংকৰ প্ৰসাদ ৰায়ো আহি আছে পুনৰ কংগ্ৰেছৰ পৰা আমদানি ঘটিবলৈ গৈ আছে নেতাৰ বিজেপিলৈ আহি আছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বিস্মিতা গগৈ অংকিতা দত্তয়ো যোগদান কৰিব বিজেপিত কিছুদিনৰ পিছতে শংকৰ প্ৰসাদ ৰায়ো যোগদান কৰিব বিজেপিত অহা 28 জানুৱাৰীত বিজেপি যোগদান কৰিব অংকিতা দত্তই বিস্মিতা গগৈ যোগদান কৰিব আমি এই সম্পৰ্কে অধিক জানিবলৈ এই মুহূৰ্তত সংযোগ স্থাপন কৰিছোঁ মুখ্য সম্পাদক অতনু ভূঞাৰ সৈতে অতনু ভূঞা এটা ডাঙৰ ৰাজনৈতিক খবৰ ৰাহুল গান্ধীৰ যি ভাৰত জোড়ো ন্যায় যাত্ৰা তাৰ পিছতেই কংগ্ৰেছৰ নেতাসকলৰ বিজেপিলৈ যোগদানৰ ধুম বৃদ্ধি পালে আচলতে বহু কংগ্ৰেছ নেতা দুমোজান আছিল যে তেওঁলোকে কংগ্ৰেছৰ কাম কাজত অসন্তুষ্ট আছিল কিন্তু তেওঁলোকে তথাপি আশা কৰিছিল যে লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছে ভাল ফলাফল কিজানিবা দেখুৱাব পাৰিব কিন্তু ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত আমগুৰিৰ পৰা আৰম্ভ কৰি আহি গুৱাহাটীলৈকে গোটেই যাত্ৰাত হিন্দু বেল্টত য'ত খিলঞ্জীয়াৰ সংখ্যাগৰিষ্ঠতা আছে সেইবোৰ সমষ্টিত মোৰ পাৰফৰ্মেঞ্চ অতি দুৰ্বল পাৰদৰ্শিতা দেখা গৈছিল আমগুৰিত যেতিয়া ৰাহুল গান্ধী ফ্লেগ সলনিৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল সেই সমষ্টিৰ অনুষ্ঠানত মাত্ৰ 1200 লোক উপস্থিত আছিল ইয়াৰ পিছত তেওঁলোকে ক'তো কৰিব নোৱাৰিছিল এতিয়া মৰিয়নিৰ পৰা তেওঁলোকে কিছু মানুহ আনিছিল আনি পেলাই যোৰহাটত তেওঁলোকে ইচ্ছাকৃতভাৱে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে গড়ালিৰ মাজেৰে পাই হ'ল দেখুৱাব বিচাৰে যে বহুত মানুহ আছিল আচলতে 2-3 হাজাৰ মানুহৰ আগমন ঘটিছিল তাতকৈ ডাঙৰ ঘটনা যে দেখা গৈছে চামগুৰিৰ মাজেৰে পাৰ হৈ গ'ল সেই সময়ত ৰাহুল গান্ধীৰ সমৰ্থকত যিমান মানুহ থিয় দিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে থিয় দিয়া মানুহৰ সংখ্যা বেছি আছিল লখিমপুৰত দেখা গ'ল ৰাহুল গান্ধীৰ ৰোড শ্ব' কৰাৰ কথা আছিল মানুহৰ সংখ্যা কম দেখি স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জিলাত ৰাহুল গান্ধীয়ে ৰোড শ্ব' নকৰিলে আনকি যিটো স্থানত ৰাহুল গান্ধীয়ে আহাৰৰ ব্যৱস্থা কৰিছিল সেই স্থানত কণ্টেইনাৰৰ ভিতৰত ৰাহুল গান্ধীয়ে কেইবা ঘণ্টা ধৰি শুই কটাইছিল মানে অতিষ্ঠ হৈ পৰিছিল গোটেই কাৰবাৰ লগে লগে কংগ্ৰেছৰ যিসকলে মূল খুঁটিৰ অসমীয়াৰ সৈতে ৰাজনীতি কৰে তেওঁলোক নিশ্চিত হৈছিল যে ৰাহুল গান্ধী বা কংগ্ৰেছৰ নেতৃত্বত অসমত ভৱিষ্যত নাই বা দেশত ভৱিষ্যত নাই সেই সূত্ৰে অংকিতা দত্তই সৌ সিদিনালৈকে ৰাহুল গান্ধী অহাৰ লাগে ন্যায় যাত্ৰাত তাই ন্যায় বিচাৰি আমগুৰিত প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু ৰাহুল গান্ধীয়ে এবাৰো তেওঁক লগ ধৰিবলৈ সাহসটো গোটাব নোৱাৰিলে যে অংকিতাক কিয় ন্যায় দিব নোৱাৰিলে গতিকে এনেবোৰ কাৰণত অংকিতা দত্তই সিদ্ধান্ত লৈছে যে কংগ্ৰেছত থাকি লাভ নাই বিজেপি যোগদান কৰক বিস্মিতা গগৈ এনে এটা সমষ্টি খুমটাই যিটো সমষ্টিত মৃণাল শইকীয়াই প্ৰতিনিধিত্ব কৰিছে সেই সমষ্টিৰ পৰা বিস্মিতা হতাশ হৈ পৰিছে আচলতে মৃণাল শইকীয়াৰ এতিয়া কাৰ্যত কোনো প্ৰতিদ্বন্দ্বীয়েই নাই তাত কোনো প্ৰতিদ্বন্দ্বী নাই হিন্দু বেল্টত কংগ্ৰেছ কোনো প্ৰতিদ্বন্দ্বী হিচাপে নাই গতিকে বিস্মিতাই ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা নকৰি বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লৈছে যে বিস্মিতা সিদ্ধান্ত লৈছে যে টিকেট পালেও পাম নাপালেও নাপাম কিন্তু কংগ্ৰেছত আমি নাথাকিম আমি থাকিম বিজেপিৰ লগত এনেবোৰ ঘটনা সংঘটিত হৈছে লগতে শংকৰ প্ৰসাদ ৰায় অতি শীঘ্ৰে বিজেপিত যোগদান কৰিব কুলদীপ অতি শীঘ্ৰে যোগদান কৰিব দীপাংকৰ দাসে এতিয়া যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে গতিকে মূল হিন্দু বেল্টৰ যিমানখিনি মানুহ তেওঁলোকে যোগদান কৰিলে আৰু কংগ্ৰেছ কাৰ্যত সংখ্যালঘুৰ এটা ৰাজনৈতিক দললৈ পৰিণত হ'ল এতিয়া কম্পিটিশ্যন চলিছে কংগ্ৰেছ আৰু AIDFৰ মাজত কোন সংখ্যালঘুৰ ৰাজনৈতিক দল মূল খুঁটিৰ হিন্দুৰ পৰা এই ৰাজনৈতিক দলবোৰ আঁতৰি আহিলে আৰু কংগ্ৰেছৰ নেতৃত্বত যি 15টা দল গঠন হৈছিল সেই দলকেইটাই কেৱল মাইনৰিটি পলিটিক্স খেলি আছে গতিকে কাৰ্যত তেওঁলোক কেৱল মাইনৰিটি দললৈ পৰিণত হৈছে গতিকে কংগ্ৰেছৰ হিন্দু নেতাসকলে খিলঞ্জীয়া নেতাসকলে কংগ্ৰেছত আমুৱাইছে আৰু বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঋতুস্মৃতি হয় আৰু কোনোবা আহি আছে শংকৰ প্ৰসাদ আহি আছে ইতিমধ্যে অপূৰ্ব ভট্টাচাৰ্যই কিছু সময় আগতে আমাক জানিবলৈ দিয়া মতে তেওঁ সোমবাৰে অসম গণ পৰিষদত যোগদান কৰিব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল তেওঁ বিজেপিত যোগদান কৰাৰ পৰিৱৰ্তে অগপত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কংগ্ৰেছৰ বহু নেতাই বিজেপিত যোগদান কৰিব বিচাৰে কিন্তু তেওঁলোকৰ সমষ্টিবোৰ এনেকুৱা য'ত ধৰ্মীয় সংখ্যালঘুৰ প্ৰাধান্য আছে গতিকে তেওঁলোকে বিজেপিত যোগদান কৰিলে সেই সমষ্টি বা জিকিব নোৱাৰিব বুলি আশংকা কৰি বিজেপিলৈ আহিব বিচৰা নাই কাৰ্যত কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক নেতাই বিজেপিত যোগদান কৰিব বিচাৰিছে আৰু এটা নিশ্চিত হৈছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ যেতিয়া প্ৰাৰ্থী তালিকা প্ৰকাশ পাব প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছত কংগ্ৰেছৰ বহু শীৰ্ষ নেতা বিজেপিত যোগদান কৰাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ঋতুস্মৃতি হয় আৰু অংকিতা দত্ত আৰু বিস্মিতা গগৈ এওঁলোকৰ সোমবাৰে আহি আছে বুলি এটা খবৰ আছে সোমবাৰে জইন কৰিব এওঁলোকে তেওঁলোকৰ সোমবাৰে নহয় তেওঁলোকে পৰহি জইন কৰাৰ কথা আছে যিখিনি খবৰ পৰহিলৈ অৰ্থাৎ পৰহিলৈ তেওঁলোকে যোগদান কৰাৰ কথা আছে
ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই আমাক এই তথ্য জানিবলৈ দিছে। কিন্তু এটা কণ্ডিশ্যন তেওঁলোকক দিয়া হৈছে যে আপোনালোকে যোগদান কৰিব পাৰিব, কিন্তু আপোনালোকক প্ৰাৰ্থিত্ব দিয়া হ'ব, সেই গেৰেণ্টি আমি নলওঁ। কংগ্ৰেছত এতিয়া বিজেপিত এটা প্ৰাৰ্থিত্ব দিম বুলি নিশ্চিত কৰা নাই, কিন্তু যোগদান কৰিবলৈকে সকলোকে সুযোগ দিছে। আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা গ্ৰীণ ছিগনেল আহিছে, কোনোবাই যদি যোগদান কৰিব বিচাৰে যোগদান কৰিবলৈ ৰাজ্যিক বিজেপিক নিৰ্দেশ দিয়া হৈছে, সেইমৰ্মে যোগদানৰ প্ৰক্ৰিয়া অব্যাহত আছে। হয়, অতনু ভূঞা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ডাঙৰ ৰাজনৈতিক খবৰ আমি দি আছোঁ। দেওবাৰে যোগদান কৰি আছে বিস্মিতা গগৈ, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বিস্মিতা গগৈয়ে যোগদান কৰি আছে বিজেপিত। অংকিতা দত্ত বিজেপিত যোগদান কৰি আছে। শংকৰ প্ৰসাদ ৰায়ো বিজেপিলৈ আহি আছে। আৰু বহু অপূৰ্বা কুমাৰ ভট্টাচাৰ্য তেওঁ অসম গণ পৰিষদৰ সোমবাৰে যোগদান কৰি আছে। কংগ্ৰেছৰ যিসকল খিলঞ্জীয়া লোক আছে, এজন এজনকৈ বিজেপি নহ'লে তেওঁলোক অসম গণ পৰিষদলৈ আহি আছে।